নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 10 জুন আৰু আজি ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ সূচনা হ'ল ইতিহাস তৃতীয়বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰী ৰূপে শপত ল'লে নৰেন্দ্ৰ মোদীয়ে সন্ধিয়া 7:15 ৰাষ্ট্ৰপতি ভৱনৰ বাকৰিত শপত ল'লে নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী ৰূপে শপত ল'লে নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নৰেন্দ্ৰ মোদীক পাঠ কৰাই শপত বাক্য জৱাহৰলাল নেহৰুৰ পিছত একেৰাহে তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হ'ল নৰেন্দ্ৰ মোদীৰ লগতে আন কেবিনেট মন্ত্ৰী আৰু ৰাজ্যিক মন্ত্ৰীয়ে ল'লে শপত অসমৰ সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাত শপত গ্ৰহণ তৃতীয়বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰী হ'ল নৰেন্দ্ৰ মোদী সন্ধিয়া 7:15 ৰাষ্ট্ৰপতি ভৱনৰ বাকৰিত শপত ল'লে নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত লয় নৰেন্দ্ৰ মোদীয়ে দিবলৈ আন এটা বিগ ব্ৰেকিং নিউজ জম্মু কাশ্মীৰত ভয়ংকৰ আক্ৰমণ নিহত 10 জন তীৰ্থযাত্ৰী শপত গ্ৰহণৰ অনুষ্ঠান চলি থকাৰ মাজতেই জম্মু কাশ্মীৰত ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে জম্মু কাশ্মীৰত তীৰ্থযাত্ৰীৰ বাছত ভয়ংকৰ আক্ৰমণত নিহত হৈছে 10 জনকৈ তীৰ্থযাত্ৰী জম্মু কাশ্মীৰত ভয়ংকৰ আক্ৰমণ আহত 30 জনৰো অধিক লোক বাছলৈ লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ মুখাপৰিহিত সন্ত্ৰাসবাদীৰ গুলীচালনাৰ পিছত খাৱৈত বাগৰি পৰে বাছখন ৰিয়াচি ৰাজৌৰি জিলাত সংঘটিত হয় এই ভয়ংকৰ আক্ৰমণৰ ঘটনাক লৈ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে মোদীৰ শপত গ্ৰহণ অনুষ্ঠান চলি থকাৰ মাজতেই জম্মু কাশ্মীৰত সন্ত্ৰাসবাদৰ ভয়ংকৰ আক্ৰমণ এই আক্ৰমণত 10 জনকৈ তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে 30 জনৰো অধিক লোক আহত হৈছে বুলি জানিব পৰা গৈছে জম্মু কাশ্মীৰত সংঘটিত হয় এই ভয়ংকৰ ঘটনা দিবলৈছো ইছলাম ধৰ্মাৱলম্বী লোকলৈ এটা গুৰুত্বপূৰ্ণ তথা জৰুৰী খবৰ কেন্দ্ৰীয় হিলাল কমিটিৰ ঘোষণা অহা 17 জুনত ঈদ-উল আজহা উদযাপন কৰা হ'ব কেন্দ্ৰীয় হিলাল কমিটিৰ ফালৰ পৰা এখন জাননী জাৰি কৰা হৈছে আৰু প্ৰেছ বিবৃতিযোগে কোৱা হৈছে 17 জুনত ঈদ কোটি কোটি মুছলমানৰ বাবে এটা ডাঙৰ খবৰ 17 জুনত পালন কৰা হ'ব পবিত্ৰ ঈদ-উল আজহা ভাৰতবৰ্ষৰ লগতে অসমতো পালন কৰা হ'ব ঈদ-উল আজহা 17 জুনত কেন্দ্ৰীয় হিলাল কমিটিয়ে কৰিলে ঘোষণা 17 জুনত উদযাপন হ'ব ঈদ কোটি কোটি মুছলমানসকলৰ বাবে এটা ডাঙৰ খবৰ কেন্দ্ৰীয় হিলাল কমিটিৰ ফালৰ পৰা এখন প্ৰেছ বিবৃতিযোগে কোৱা হৈছে যে অহা 17 জুনত উদযাপন কৰা হ'ব পবিত্ৰ ঈদ-উল আজহা ভাৰতবৰ্ষৰ লগতে অসমতো পালন কৰা হ'ব 17 জুনত ঈদ-উল আজহা দিবলৈছো শিক্ষকসকলক লৈ এটা ডাঙৰ খবৰ ৰাজ্যৰ শিক্ষকসকলক লৈ আহি গ'ল নতুন নিৰ্দেশনা সময়ত উপস্থিত নোহোৱা শিক্ষকৰ বিপদ এতিয়া নিশ্চিত কৰ্তব্যৰতত গাফিলতি কৰা শিক্ষকৰ বিৰুদ্ধে কঠোৰ শিক্ষা বিভাগ বিদ্যালয়লৈ অহা পলম কৰা শিক্ষক কৰ্মচাৰীৰ প্ৰাপ্য নৈমিত্তিক ছুটি কৰ্তন কৰা হ'ব উপস্থিত হোৱাৰ সময় শিক্ষা সেতু এপত বাধ্যতামূলকভাৱে দিব লাগিব উপস্থিতি বিদ্যালয় ছুটিৰ সময়তো নিজৰ উপস্থিতিৰ প্ৰমাণ দিব লাগিব এপটোত 15 মিনিটৰ ইফাল সিফাল কৰিলে আধা দিনৰ নৈমিত্তিক ছুটি কৰ্তন হ'ব শিক্ষা বিভাগৰ এই নিৰ্দেশনাক লৈ শিক্ষক কৰ্মচাৰীৰ মাজত এতিয়া ব্যাপক প্ৰতিক্ৰিয়া শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে প্ৰদান কৰিছে এই নতুন নিৰ্দেশনা ৰাজ্যৰ লাখ লাখ শিক্ষকসকলক লৈ আহি গ'ল নতুন নিৰ্দেশনা সময়ত উপস্থিত নোহোৱা শিক্ষকৰ বিপদ এতিয়া নিশ্চিত কৰ্তব্যত গাফিলতি কৰা শিক্ষকৰ বিৰুদ্ধে কঠোৰ হৈছে শিক্ষা বিভাগ পৰৱৰ্তী খবৰ যোৱাকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত মন্ত্ৰী হিচাপে শপত লয় অসমৰ সৰ্বানন্দ সোণোৱাল অসমবাসীৰ আশীৰ্বাদ শিৰত লৈ দেশ মাতৃৰ প্ৰতি সমৰ্পিত সেৱা আগবঢ়াই যাবলৈ মই দৃঢ় সংকল্পবদ্ধ সৰ্বানন্দ সোণোৱাল মোদী চৰকাৰৰ ঐতিহাসিক তৃতীয় কাৰ্যকালত পুনৰ কেবিনেট মন্ত্ৰী হিচাপে শপত ল'লে অসমৰ সোণোৱালে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক তৃতীয় কাৰ্যকালৰ বাবে যোৱাকালি শপত গ্ৰহণ কৰে। মোদী মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে পুনৰ স্থান লাভ কৰা সৰ্বানন্দ সোণোৱালেও যোৱাকালি ঈশ্বৰৰ নামত শপত লৈ দেশ মাতৃৰ প্ৰতি সমৰ্পিত সেৱা আগবঢ়াই যোৱাৰ সংকল্প লৈ সৰ্বানন্দ সোণোৱালক শপত বাক্য পাঠ কৰোৱাই দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। আৰু দিবলৈছো অন্য এটা খবৰ, ভাগ্য উদয় হ'ল পবিত্ৰ মাৰ্ঘেৰিটাৰ। যোৱাকালি নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণৰ অনুষ্ঠানত অসমৰ দ্বিতীয় ব্যক্তি হিচাপে মন্ত্ৰীৰ শপত লয় পবিত্ৰ মাৰ্ঘেৰিটাই। ভাগ্য উদয় হ'ল পবিত্ৰ মাৰ্ঘেৰিটাৰ। আজি যোৱাকালি মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত শপত ল'লে পবিত্ৰ মাৰ্ঘেৰিটাই। নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন মোদী 3.0 মন্ত্ৰীসভাত স্থান লাভ অসমৰ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ। মোদী মন্ত্ৰীসভাত ৰাজ্যিক মন্ত্ৰী হিচাপে স্থান লাভ কৰিছে অসমৰ পবিত্ৰ মাৰ্ঘেৰিটাই। মোদী মন্ত্ৰীসভাত ৰাজ্যিক মন্ত্ৰী হিচাপে স্থান লাভ কৰি এতিয়া অসমৰ দ্বিতীয়গৰাকী ব্যক্তি হৈ পৰিলে পবিত্ৰ মাৰ্ঘেৰিটাই। অসমৰ সৰ্বানন্দ সোণোৱালৰ পিছতেই এইবাৰ মোদী মন্ত্ৰীসভাত পবিত্ৰ মাৰ্ঘেৰিটাৰ স্থান লাভে ৰাজ্যিক বিজেপিৰ বাবেও কঢ়িয়াই আনিছে এক সুখবৰ। দিবলৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ, উজনি নামনি বিতৰ্কত পুনৰ মুখ খুলিলে খুমটাৰ বিধায়ক মৃণাল শইকীয়াই। ইফালে বিধায়কজনৰ ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী কলিতা ছাত্ৰ সন্থাৰ। মৃণাল শইকীয়াই নামনিত সোমাব পাৰিব, ওলাই যাব নোৱাৰিব বুলি সকিয়নি প্ৰদান সংগঠনটোৰ ফালৰ পৰা পুনৰ উজনি নামনি বিতৰ্কক লৈ মুখ খুলিছে খুমটাৰ বিধায়ক মৃণাল শইকীয়াই। আৰু আনফালে এজাক কণ কণ ছাত্ৰ ছাত্ৰীক বিধায়কৰ বাসগৃহত দিছে পাঠদান। খুমটাৰ বিধায়ক মৃণাল শইকীয়াৰ আন এক ব্যতিক্ৰমী পদক্ষেপ, নিজৰ ঘৰৰ চৌহদত আৰম্ভ কৰিলে দেওবৰীয়া পাঠশালা। বিধায়কৰ বাসগৃহত থকা অৰ্কিড গছ-গছনি পুখুৰীত দেখুৱাই প্ৰকৃতিৰ বিভিন্ন সমলৰ বিষয়ে পুংখানুপুংখভাৱে বুজাই দিলে ছাত্ৰ ছাত্ৰীসকলক। আৰু খুমটাৰ বিধায়ক মৃণাল শইকীয়াৰ এই ব্যতিক্ৰমী পদক্ষেপ, এজাক কণ কণ ছাত্ৰ ছাত্ৰীক বিধায়কৰ বাসগৃহত দিছে পাঠদান। পৰৱৰ্তী খবৰ, যোৱাকালি অনুষ্ঠিত হয় ICC T20 ৱৰ্ল্ড কাপ 2024ৰ ভাৰতৰ দ্বিতীয়খন খেল। ভাৰতে যোৱাকালি পাকিস্তানৰ বিৰুদ্ধে খেলত নামিছিল আমেৰিকাৰ নিউ ইয়ৰ্কত। আৰু ভাৰতে পাকিস্তানৰ বিৰুদ্ধে যোৱাকালি বৃহৎ জয় সাব্যস্ত কৰিছে। টীম ইণ্ডিয়াই প্ৰথমে বেট ধৰি 19 অভাৰত 119 ৰান কৰিবলৈ সক্ষম হয় 10 উইকেটৰ বিনিময়ত। টীম ইণ্ডিয়াৰ হৈ ৰোহিত শৰ্মাই 12 বলত 13 ৰান, বিৰাট কোহলি 3 বলত 4, ঋষভ পান্ত 31 বলত 42, অক্ষৰ পেটেল 18 বলত 20, সূৰ্যকুমাৰ যাদৱ 8 বলত 7, শিৱম দুবে 9 বলত 3, হাৰ্দিক পাণ্ডিয়া 12 বলত 7, ৰবীন্দ্ৰ জাদেজা 0, অৰ্শদীপ সিং 13 বলত 9, বুমৰা 1 বলত 0, চিৰাজ 7 বলত 7 ৰান কৰি টীম ইণ্ডিয়াই 19 অভাৰত 10 উইকেট হেৰুৱাই 119 ৰান কৰিবলৈ সক্ষম হৈছিল। তাৰ বিপৰীতে পাকিস্তানে মাত্ৰ 113 ৰানতেই অল আউট হয়। পাকিস্তানৰ হৈ মহম্মদ ৰিজৱানে 44 বলত 31 ৰান, বাবৰ আজম 10 বলত 13, উছমান খান 15 বলত 13, ফকৰ জামান 8 বলত 13, ইমাদ ৱাছিম 23 বলত 15, ছাদাব খান 7 বলত 4, ইফতিকাৰ আহমেদ 9 বলত 5, শ্বাহিন আফ্ৰিদি 0, নাছিম শ্বাহ 10। আৰু টীম ইণ্ডিয়াই 6 ৰানৰ ব্যৱধানত বৃহৎ জয় সাব্যস্ত কৰে পাকিস্তানৰ বিৰুদ্ধে। ভাৰতৰ হৈ অৰ্শদীপ সিঙে 1 উইকেট, মহম্মদ চিৰাজে কোনো ধৰণৰ উইকেট নলয়, জসপ্ৰীত বুমৰা 4 অভাৰত মাত্ৰ 14 ৰান দি 3টা উইকেট দখল কৰে। হাৰ্দিক পাণ্ডিয়াই 4 অভাৰত 24 ৰান দি 2টা উইকেট, ৰবীন্দ্ৰ জাদেজা 2 অভাৰত 10, অক্ষৰ পেটেল 2 অভাৰত 11 ৰান দি 1 উইকেট দখল কৰে। আৰু যোৱাকালি ভাৰত পাকিস্তানৰ মেটছত প্লেয়াৰ অফ দ্য মেচ বুমৰাহে পায়। ভাৰতে পাকিস্তানৰ বিৰুদ্ধে যোৱাকালি নিউ ইয়ৰ্কত নিজৰ T20 বিশ্বকাপৰ দ্বিতীয়খন মেটছত বৃহৎ জয় সাব্যস্ত কৰে। পৰৱৰ্তী খবৰ, কচু বিচাৰি যোৱাটোৱেই হ'ল কাল, এবুকু পানীত ভয়ংকৰ ঘটনা। নগাঁৱৰ চামগুৰিত ভয়ংকৰ অঘটন। নগাঁৱৰ চামগুৰিত এক ভয়ংকৰ অঘটন। পথাৰত কচু বিচাৰিবলৈ যোৱাই হ'ল এজন যুৱকৰ কাল।
দলনিৰ জলাশয়ত ডুবি প্ৰাণ গ'ল 17 বছৰীয়া কিশোৰীৰ। মৃত কিশোৰজন আমনি পশু কটাৰ প্ৰিয়ম বৰা বুলি জানিব পৰা গৈছে। বন্ধুৰ সৈতে দলনিত প্ৰিয়মে বিচাৰি গৈছিল কচু। মুহূৰ্তৰ ভিতৰতে অঞ্চলটোত লাগিল হোৱা দোৱা। আৰক্ষী SDRF বাহিনীৰ দল উপস্থিত হৈ জলাশয়ত চলাইছে অভিযান। নগাঁৱৰ চামুগুৰিত এই ভয়ংকৰ অঘটন সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। পথাৰত কচু বিচাৰিবলৈ যোৱাই হ'ল এজন যুৱকৰ কাল। দলনিৰ জলাশয়ত ডুবি প্ৰাণ গ'ল 17 বছৰীয়া কিশোৰৰ। মৃত কিশোৰজন আমনি পশু কটাৰ প্ৰিয়ম বৰা বুলি জানিব পৰা গৈছে। বন্ধুৰ সৈতে দলনিত প্ৰিয়মে বিচাৰি গৈছিল কচু। মুহূৰ্তৰ ভিতৰতে সমগ্ৰ অঞ্চলটোত লাগিল হোৱা দোৱা। আৰক্ষী আৰু SDRF বাহিনীৰ দল উপস্থিত হৈ জলাশয়ত চলাই আছে অভিযান।